চেঙাৰ কুকাৰজান বিলত অবৈধ দখল কুকাৰজান বিল দখলমুক্ত কৰাৰ দাবী তোলা হৈছে। শীঘ্ৰে প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। ভুৱা ফলক লগাই বছৰ বছৰ ধৰি ভোগ দখল কৰিছে একাংশই আৰু চৰকাৰী বিলত অবৈধ দখল দেখিও নিৰ্বিকাৰ মীন বিভাগ লগতে জিলা প্ৰশাসন। বৰপেটা জিলা আয়ুক্তক আবেদন দাখিল কৰিও সুফল নাপালে ৰাইজে। কুকাৰজান বিলৰ পাৰত অনৈতিক কাৰ্যকলাপ জুৱা খেল অনুষ্ঠিত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে, যাৰ বাবে এতিয়া প্ৰতিবাদত নামিবলগীয়া হৈছে দখলমুক্ত কৰাৰ বাবে এইসকল লোক। আমাৰ ৮০ নম্বৰ যিটো কুকাৰজান, এই কুকাৰজানটো আমি যোৱা বছৰ আমি এছপিৰ তাতে যাই পেলাই যিটো কমপ্লেইন কৰি আহিছিলোঁ, কমপ্লেইনত মোটামুটি আমাৰ ১,০০০ মানুহৰ চাইন কৰা কাগজ চাগজ চব আমি এছপি ছাৰক সুশান্ত ছাৰ আছিল সেই সময়ত। সুশান্ত ছাৰে সেই সময়ত আপোনাৰ ক্ৰাইম ব্ৰাঞ্চত চাইন পেন মাৰি ক্ৰাইম ব্ৰাঞ্চত আমি ট্ৰান্সফাৰ কৰি দিলাক। ক্ৰাইম ব্ৰাঞ্চৰ পৰা কি হ'ল, সেই ২-৩ দিন পুলিচ আহিছিল, অহাৰ পিছত সিহঁতে কি কৰলাক, তাৰপিছত পৰা সেই বছৰ খালাক। খাৰ পিছত এই বছৰ আমি চাওঁ যে সিহঁতে মাছ এৰি দি খাই আছে। মানুহ তাৰমানে ইমান অতিষ্ঠ হৈ গৈছে, মানুহৰ লগত বেয়া ব্যৱহাৰ কৰি থাকে সদায়। জোৰে দখলি বেদখলি তাৰমানে বেদখলি আজি ৬ বছৰ ধৰি আপোনাৰ কুকাৰজান ডাক খনাই যদি সিহঁতে কেনেকৈ বান্ধি খাব, বান্ধি খাব নোৱাৰে না সেনেকে। চাওক, আমাৰ যিটো ৮০ নম্বৰ বিল, ৮০ নম্বৰ বিলখন ডাক হ'ব গ'লে আগতে ৭৯খন হ'ব লাগিব, তাৰপিছত সেই ৮০ নম্বৰখন ডাক হ'ব। যদি ডাক হোৱা নাই, আমাৰ বিলৰ যিটো সমস্যাটো হ'ল যে মানুহৰ গা পা ধোৱা, তাৰপিছত গৰু ছাগলীৰ কথা আছে আৰু বিভিন্ন যিবিলাক গৰু মাৰা ভুচু আনি কিনে সেই জানটোত পেলাই দিয়ে। মানুহৰ বৰ্তমানটো গন্ধত আপুনি যাবই নোৱাৰিব, ইমান বেয়া গোন্ধ ওলায়। আমি ভাবোঁ যে যিহেতু ডাক হোৱা নাই, যদি আমাৰ বিলখন বেদখলমুক্ত হ'ব লাগে। এইখিনিয়ে। এইটোতো আপোনাৰ মহিষেৰ, উমৰ, হানিফ, লতিফ, এইবিলাক তাৰমানে সেই চাইডৰ মানুহবিলাকৰ নামটো মোৰ সিমান মনত নাই আৰু আমি বেছিভাগ সিফালে নাথাকোঁ, সেইটো কাৰণত চিনি নাপাওঁ ভালকৈ। চেঙাৰ কুকাৰজান বিলত অবৈধ দখল কুকাৰজান বিল দখলমুক্ত কৰাৰ দাবী তোলা হৈছে। শীঘ্ৰে প্ৰশাসনক ব্যৱস্থা লোৱাৰ দাবী জনাইছে এতিয়া স্থানীয় ৰাইজে। ভুৱা ফলক লগাই বছৰ বছৰ ধৰি ভোগ দখল কৰিছে একাংশই আৰু চৰকাৰী বিলত অবৈধ দখল দেখিও নিৰ্বিকাৰ মীন বিভাগ লগতে জিলা প্ৰশাসন। বৰপেটা জিলা আয়ুক্তক আবেদন দাখিল কৰিও সুফল নাপালে ৰাইজে। কুকাৰজান বিলৰ পাৰত অনৈতিক কাৰ্যকলাপ জুৱা খেল অনুষ্ঠিত হোৱাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে, যাৰ বাবে এতিয়া প্ৰতিবাদত নামিবলগীয়া হৈছে দখলমুক্ত কৰাৰ বাবে এইসকল লোক। আমাৰ ৮০ নম্বৰ যিটো কুকাৰজান, এই কুকাৰজানটো আমি যোৱা বছৰ আমি এছপিৰ তাতে যাই পেলাই যিটো কমপ্লেইন কৰি আহিছিলোঁ, কমপ্লেইনত মোটামুটি আমাৰ ১,০০০ মানুহৰ চাইন কৰা কাগজ চাগজ চব আমি এছপি ছাৰক সুশান্ত ছাৰ আছিল সেই সময়ত। সুশান্ত ছাৰে সেই সময়ত আপোনাৰ ক্ৰাইম ব্ৰাঞ্চত চাইন পেন মাৰি ক্ৰাইম ব্ৰাঞ্চত আমি ট্ৰান্সফাৰ কৰি দিলাক। ক্ৰাইম ব্ৰাঞ্চৰ পৰা কি হ'ল, সেই ২-৩ দিন পুলিচ আহিছিল, অহাৰ পিছত সিহঁতে কি কৰলাক, তাৰপিছত পৰা সেই বছৰ খালাক। খাৰ পিছত এই বছৰ আমি চাওঁ যে সিহঁতে মাছ এৰি দি খাই আছে। মানুহ তাৰমানে ইমান অতিষ্ঠ হৈ গৈছে, মানুহৰ লগত বেয়া ব্যৱহাৰ কৰি থাকে সদায়। জোৰে দখলি বেদখলি তাৰমানে বেদখলি আজি ৬ বছৰ ধৰি আপোনাৰ কুকাৰজান ডাক খনাই যদি সিহঁতে কেনেকৈ বান্ধি খাব, বান্ধি খাব নোৱাৰে না সেনেকে। চাওক, আমাৰ যিটো ৮০ নম্বৰ বিল, ৮০ নম্বৰ বিলখন ডাক হ'ব গ'লে আগতে ৭৯খন হ'ব লাগিব, তাৰপিছত সেই ৮০ নম্বৰখন ডাক হ'ব। যদি ডাক হোৱা নাই, আমাৰ বিলৰ যিটো সমস্যাটো হ'ল যে মানুহৰ গা পা ধোৱা, তাৰপিছত গৰু ছাগলীৰ কথা আছে আৰু বিভিন্ন যিবিলাক গৰু মাৰা ভুচু আনি কিনে সেই জানটোত পেলাই দিয়ে। মানুহৰ বৰ্তমানটো গন্ধত আপুনি যাবই নোৱাৰিব, ইমান বেয়া গোন্ধ ওলায়। আমি ভাবোঁ যে যিহেতু ডাক হোৱা নাই, যদি আমাৰ বিলখন বেদখলমুক্ত হ'ব লাগে। এইখিনিয়ে। এইটোতো আপোনাৰ মহিষেৰ, উমৰ, হানিফ, লতিফ, এইবিলাক তাৰমানে সেই চাইডৰ মানুহবিলাকৰ নামটো মোৰ সিমান মনত নাই আৰু আমি বেছিভাগ সিফালে নাথাকোঁ, সেইটো কাৰণত চিনি নাপাওঁ ভালকৈ।
আমাৰ দাবী মানিব লাগিব